প্ৰিয় বন্ধুসকল, আজি আপোনালোকক এটা উপায় ক'ব ওলাইছোঁ। যিসকলৰ ঘৰত সদায় অশান্তি হৈ থাকে, হাই কাজিয়া মাৰপিট হৈ থাকে, পতি পত্নীৰ মাজত কাজিয়া, ল'ৰা ছোৱালীৰ মাজত কাজিয়া, মুঠতে অশান্তিময় হৈ থাকে, সেইসকলৰ ঘৰখন কেনেকৈ শান্তিময় কৰিব পাৰি তাৰে এটা উপায় ক'বলৈ ওলাইছোঁ। আপোনালোকে কৰি চাব, নিশ্চয় ফল পাব। উপায়টো হ'ল, শনিবাৰ মঙ্গলবাৰ বাদ দি যিকোনো এটা দিনত নৈৰ পৰা পানীয় বটল আনিব আৰু প্ৰতিটো বিচনাৰ তলতে গিলাচত বা বাটিত যিকোনো যতনত থ'ব। পানীখিনি ঢাকি নথ'ব, ৰাতি থ'ব আৰু ৰাতিপুৱা খুব সোনকালে সেই পানীখিনি নিজৰ সীমাৰ বাহিৰত পেলাব। এইদৰে কণ্টিনিউ কৰি থাকিব। চাব, লাহে লাহে মানুহবোৰ শান্ত হৈ যাব আৰু হাই কাজিয়া পেচাল নোহোৱা হ'ব। ধন্যবাদ। কৰি চাব, নিশ্চয় ফল পাব।